এখন শান্তিৰ অসম, বিকাশৰ অসম, ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে, যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ আহিব। পঞ্চায়ত যেতিয়া ভাল থাকিব, MLA আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব। ভুৱন পেগু, ৰণোজ পেগু, প্ৰদান বৰুৱা, MP, MLA আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয়, আমাৰ উন্নতি নহ'ব, কাজিয়া পেচাল হ'ব, কাম কাজ নহ'ব। কিন্তু গোটেইবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেলগাড়ীখনত উঠি থাকে, সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব। সেইকাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব, কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব। য'তেই পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি, য'তে হাতী দেখিব তাতে মাৰিব থাপ কৰি। হ'ব, আমি খালি এইবাৰ মেচিন নহয়, এইবাৰ কাগজত দিব লাগিব। কাগজত দিবৰ কাৰণে, বেলটত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব, পদুমৰ মাজত মাৰিব, চাইডে চাইডে নামাৰিব। নহ'লে কংগ্ৰেছে ক'ব এইটো আমাকো অলপ মৰম কৰে, সেইকাৰণে আমাৰ ফালেও অলপ দিছে বুলি। সেইকাৰণে আপোনালোকে 2-3 জনকতো নহ'ব, গতিকে কংগ্ৰেছ বিলাককতো ভোট দিলে বেয়াহে হ'ব। সেইকাৰণে একদম হাতীটোৰ মাজতে ভোটটো দি দিব। হ'ব, আৰু পদুমৰ মাজতে ভোট দিব, দিবনে নাই? আজি আপোনালোকেতো কেণ্ডিডেট বিলাক জানেই, তথাপিতো মই জিলা পৰিষদৰ কেণ্ডিডেটখিনিক ইয়াত মাতিম, এবাৰ মই চিনাকি কৰি দিব খুজিম। আমাৰ বৰদলনি জিলা পথাৰ, ধেমাজিত খৈমালি, বৰদেউৰী, দৈমাৰী ক'ত আছে? হাত এটা মানুহৰ আশীৰ্বাদ ল'ব লাগে, ল'ব লাগে নে নাই আশীৰ্বাদ? বাইদেউক এটা ডাঙৰ কৰি আশীৰ্বাদ দিয়ক। ক'ত আছে? কোন জেগাত? কোনটো জেগাত? ঠিক আছে, হ'ব হ'ব। তাৰপিছত ধেমাজিত উঠিছে তিলুমণি পেগু। এটা হাত চাপৰি মাৰক বাইদেউৰ কাৰণে। তাৰপিছত গগামুখত উঠিছে জ্যোতিপ্ৰভা পেগু। দিয়ক এটা হাত চাপৰি। তাৰপিছত মাছখোৱাত উঠিছে জীৱন পেগু, জীৱন গগৈ। দিয়ক, ৰাইজক সেৱা কৰক, ৰাইজক। ঠিক আছে। এতিয়া আমাৰ চিলাপথাৰৰ প্ৰাৰ্থী অমলা বিশ্বাস দাস আহক। এটা হাত চাপৰি চবেই। আমাৰ চিচিৰ বৰগাঁৱত উঠিছে ভূপেন চুতীয়া, আহক। দিয়ক, সকলোৱে এটা হাত চাপৰি ভূপেন চুতীয়াৰ কাৰণে। মধ্য জোনাইত উঠিছে মুন্না দলে পাটিৰ, মুন্না দলে পাটিৰ। আমাৰ পশ্চিম জোনাইত উঠিছে চানচুমা বসুমতাৰী, আহক। জিকিবনে নাই? জিকিবনে নাই? তাৰপিছত পূব জোনাইত উঠিছে জয়ন্ত কুমাৰ বড়ি। আৰু আমাৰ চিমেণ্ট চিচি টাঙনিত উঠিছে বনিবালা পেগু, বন্তিবালা পেগু। ঠিক আছে, জিকিবতো চবেই, একদম জিকিব। অলপ লাহেকৈ কৈ আছে নেকি? জিকিব নে নাই? পিছফালৰ পৰা কোৱাই নাই। জিকিব নে নাই? চবে ভাল কৰি কওক। জিকিব, জিকিব নে নাই? জিকিব। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। আমাৰ AGP দলৰ সভাপতি লক্ষীধৰ চেনচুৱা আমাৰ নিৰ্বাচনত উঠিছে।
বিজেপিৰ এইখিনি আছিল লক্ষীধৰ খেনচুৱা হাতীৰ ছবিতে ভোট দিব লাগিব ঠিক আছে আৰু প্ৰণীতা গগৈ বাইদেউকো হাতীৰ ছবিত ভোট দিব লাগিব ঠিক আছে আগৰখিনি আছিলে পদুম এই দুজন হল হাতী হাতী মানে পদুম পদুম মানে কি হাতী মানে কি পদুম মানে কি এতিয়া বুজি পাইছেতো সবে এটা পৰিয়ালৰ দৰে গণশক্তিয়েও আমাৰ সিম্বলতে ইলেকশন উঠিছে গতিকে গণশক্তি মানে পদুম ফুল ঠিক আছে গতিকে গুটেইখিনি মিলি আমি ইলেকশন উঠিছো এতিয়া মোক একেলগে আপোনালোক সকলোৱে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজি মোৰ পঞ্চায়ত ইলেকশনৰ এখন প্ৰথম সভা আছিলে ইমান মানুহ শেষলৈকে মানুহ আপোনালোক ইয়াত উপস্থিত থাকিলে ভাষণ দি থাকোতে ইয়াতে সাপ এডাল ওলাইছিলে তলত গল না এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে হয়নে নহয় আপোনালোকে দেখি আছিলে মই দেখি আছিলো ধুনিয়াকৈ তলত গুছি গৈছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে গতিকে প্ৰথম দিনাখনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত